ৰাতিপুৱাই প্ৰথমতে এয়া ক'লা চাউলখিনি খুন্দিব লৈছোঁ। মানে সেইদিনা কি হ'ল, 1 ঘণ্টামানহে চাউলটো ভিজাই থৈছিলোঁ, তাৰ পাছত পিঠাখিনি ভাল নহ'ল। আজি পিছে ৰাতিয়ে ভিজাই থৈছোঁ, এতিয়া ৰাতিপুৱা মানে চাউলটো তৈৰি কিনে এয়া খুন্দিব ধৰিছোঁ। কিন্তু মাখা লৈছে, এয়া চাওকচোন। মানে এইটো চাউল এই দেখিছেনে, মাখা লৈছে। মানে খুন্দিব বৰ দিগদাৰ, কমকৈ ভিজলিও আপোনাৰ মানে দিগদাৰ হয়, আৰু বেছিকৈ ভিজালেও মানে মাখা লয়। খুন্দিব মানে বহুতে দিগদাৰ চাউলটো। এইখিনি খুন্দাতে আমাৰ মানে বহুত সময় গুচি যাব। এয়া চাই আছোঁ মানে খুন্দা যায় না নাযায়। যদি কিবা কাৰণত খুন্দা নাযায়, মানে মাখা লয়, তেতিয়াহ'লে আৰু মানে মেলি দি থৈ দিব লাগিব, মানে শুকাব দিব লাগিব। এয়া চাওকচোন খুন্দাব যায় না নাযায়। ক'লা চাউলটো কিবা মানে বেছিকৈ ভিজলি কি হয়, লবৰ টাইপৰ হয়, খুন্দিব বহুত অসুবিধা হয়। সেইদিনা মোৰ মানে পিঠা মানে উঠাবই নোৱাৰিলোঁ, কমকৈ ভিজা দেখি। আজি আকৌ মাখাই ল'ব ধৰিছে। এইখিনি পিছে খুন্দা হোৱাৰ পাছত মই আৰু ইফালে পিঠাৰ নাৰিকলখিনি ভাজি আছোঁ। পিঠা বনোৱাৰ আগতে পিঠাৰ নাৰিকল মানে আগে ভাজি ল'ব লাগিব, তেতিয়াহে আকৌ পিঠা বনাব পাৰিম। এয়া ৰাতিপুৱা মই মানে ক'লা গুড়াখিনি খুন্দি লৈয়ে এয়া পিঠাৰ নাৰিকলখিনি ভাজি আছোঁ। মানে নাৰিকলখিনি ভাজাতো বহুত সময় লাগে না। মানে আজিকালি আকৌ যিটোহে গৰম দিছে, মানে পিঠাৰ বেপাৰ আৰু নকৰো লাগছে। মানে গৰমৰ দিনকেইটা বহুত কষ্ট, এই মানে পিঠা বনোৱাটো। তাৰপাছত মানে এই ক'লা গুড়াৰ পিঠাখিনি বনাব ল'লোঁ আৰু মানে যেতিয়া নাৰিকলখিনি ভাজা হোৱাৰ পাছতে। আজি মানে কি হ'ল, ক'লা গুড়াটো খুন্দাতে মানে অলপ দিগদাৰ হ'ল, বহুত সময় গুচি গ'ল। মানে মাখা লোৱা দেখি আকৌ এখন মানে সূতাৰ কাপোৰত মানে মেলি দি থৈছিলোঁ, শুকাব দিছিলোঁ অলপমান, নহ'লে আপোনাৰ খুন্দাই নাযায়, মাখা লৈ যায়। সেইকাৰণে মানে পিঠাৰ কালাৰটো সিমান এটা নাহিল। এয়া দেখিছেনে, মানে বগা বগা টাইপৰ হৈ গৈছে। মানে অলপমান মাখা ল'লেও দিগদাৰ, মাখা নললেও দিগদাৰ, সেনেকুৱা হৈছে। মানে অলপমান পূৰাৰ কালাৰ এটা ধুনীয়া হৈছে। যেতিয়া মানে খুন্দিব নলওঁ, এইখিনিতে আকৌ শুকান কাপোৰত মানে অলপ শুকাব দিলোঁ না, দিয়াৰ পাছতে মানে শুকাই গ'ল। শুকোৱাৰ পাছত আকৌ এই গুড়াখিনি বগা বগা হৈছে। এয়া চাওকচোন, মানে পিঠাৰ যিটো বেঙুনীয়া কালাৰ, সেইটো ভালকৈ অহা নাই। মানে ক'লা চাউলটোৰ পিঠা বনাব বহুত দিগদাৰী হয়। তাৰে পাছতে আকৌ ক'লাখিনি আৰু কিবাকৈ বনোৱা হোৱাৰ পাছত ইফালে আকৌ বগা গুড়াৰ পিঠা বনাইছোঁ। একেদিন পিছে বেছি অৰ্ডাৰ নাই, অলপে অৰ্ডাৰ আছে। মানে 12টা-1মান বজালৈকেহে কাম কৰোঁ, তাৰ পাছত মানে কাম কৰিব নাই আৰু। দিনটো নৰিও না, ইমান গৰমত ইহঁতেও কৰিব নোখোজে, সেইকাৰণে একবেলাই কাম কৰোঁ। এয়া বগা পিঠাখিনি বনাই আছোঁ। পিছে বগা পিঠাখিনিও একেদিন এইকাৰণেহে বনাব পাৰিছোঁ, মানে অলপ বেছিকৈ আঠা থকা চাউল আনিছোঁ। আগৰ যিখিনি মানে আঠা নোহোৱা চাউল আছিল, সেইখিনিৰ লগত মানে মিক্স কৰি পিঠাটো বনাই আছোঁ। নহ'লেতো এয়া এনেই গৰম, তাতে আৰু যদি গুড়াটো বেয়া হয়, মানে শুকাই যায়। সেইকাৰণে আঠা থকা চাউল আকৌ নতুনকৈ আনিছোঁ। মানে আঠা থকা চাউলটো মানে ৰংটো বেছি বগা নহয় আৰু, বগাৰ লগত মিক্স কৰি দিয়াই বাৰু পিঠাকেইখন বগা হৈছে। এয়া বনাই আছোঁ। তাৰ পাছত বগা পিঠা বনোৱা হ'ল। ইফালে আকৌ হঠাতে অৰ্ডাৰ আহিল নহয়, তেল পিঠা 50খন লাগে। তাৰ পাছত আকৌ মই কৰিছোঁ, মানে 1 কেজিমান চাউল ভিজাই থৈছোঁ। থৈ পেলাই আৰু তেল পিঠা মানে ভাত আঞ্জা হোৱাৰ পাছত মই গুড়াখিনি গুলি থৈছিলোঁ। গুড়াখিনি গুলি থৈ ভাত পানী খাই উঠি আকৌ এতিয়া এয়া তেল পিঠা বনাই আছোঁ। এয়া দেখিছেনে, তেল পিঠাখিনি পিছে বনাব বৰ ধুনীয়া হৈছে। ধুনীয়াকৈ মানে ফুলি আহিছে। যদি মানে এনেকুৱাকৈ মানে যদি গুড়াখিনি গুলাত ভাল হয়, পিঠাকেইখন বঢ়িয়া হয় না। মানে পিঠাটো পুৰি ভাল লাগে আৰু, মানে কেৰাহীটোত দিয়াৰ লগে লগে পিঠাকেইখন বৰ ধুনীয়াকৈ ফুলি আহে, বনাই ভাল লাগে। পিছে আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। কোনে মোৰ ভিডিঅ' চাই ভাল পায় কমেণ্টত জনাব, আৰু ফ'ল' কৰিব কিন্তু নাপাহৰিব, ফ'ল' কৰি দিব।